নমস্কাৰ তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি মই তোমালোকলৈ পঞ্চম শ্ৰেণীৰ প্ৰথমটো লেছনৰ প্ৰথমটো সমাধান লৈ আহিছোঁ। প্ৰশ্নটো চোৱা। বিনোদৰ দেউতাকে মাঘ বিহুৰ সময়ত নিজৰ মাছ পোহা পুখুৰীৰ ৰৌ মাছ বেচি 20,000 টকা কিমান টকা? 20,000 টকা। কমন কাৰ্প মাছ বেছি কিমান টকা? 25,000 টকা আৰু আৰি মাছ বেছি 2,500 টকা পালে। ইয়াত মই এটা বস্তু ইংলিছত লিখিলোঁ, এটা বস্তু অসমীয়াত লিখিলোঁ। গতিকে এইটো মই 5 কৰি দিওঁ। ঠিক আছে, 2,500 টকা পালে। তেওঁ মাছ বেছি মুঠতে কিমান টকা অৰ্জন কৰিলে? ঠিক আছে, এতিয়া এই প্ৰশ্নটো কৰাৰ আগতে তোমালোকক মই বেলেগ এটা কথা মাধ্যমেৰে বুজাই লৈছোঁ। ধৰি লোৱা তোমাৰ ওচৰত আনি থোৱা আছিলে পেঞ্চিল এডাল, কলম এটা আৰু ৰবৰ এডাল। ঠিক আছে, এতিয়া তুমি ধৰা এই পেঞ্চিল পাত বিকিলা 10 টকাত, কলমটো বিকিলা ধৰা 10 টকাত, পেঞ্চিলডাল 5 টকা কৰি দিওঁ। ঠিক আছে, আৰু তুমি ৰবৰডাল বিকিলা 5 টকাত, হ'বনে? এতিয়া তুমি মুঠতে কিমান টকা বিক্ৰী কৰিলা? তাৰ কাৰণে কি কৰিবা? পেঞ্চিলডাল যিমান টকাত বিক্ৰী কৰিছিলা, কলমটো যিমান টকাত বিক্ৰী কৰিছিলা আৰু ৰবৰডাল যিমান টকাত বিক্ৰী কৰিছিলা গোটেইকেইটা যোগ কৰি দিবা, হয়নে? গতিকে কিমান টকা হ'ল? 10 পাছে 15, 15 পাছে 20 টকা। 10 যোগ 5 যোগ 5 সমান 20 টকা। গতিকে তুমি এই তিনিটা বস্তু বিকি কিমান টকা পালা? 20 টকা পালা। এতিয়া প্ৰশ্নটোলৈ যোৱা, মন দিবা। বিনোদৰ দেউতাকে মাঘ বিহুৰ সময়ত নিজৰ মাছ পোহা পুখুৰীৰ ৰৌ মাছ বেচি 20,000 টকা। ঠিক আছে, প্ৰথমতে ৰৌ মাছ বেচি তোমালোকে ভালকৈ লিখিবা। মই তোমালোকৰ মাত্ৰ উত্তৰটোৰ কাৰণে জাষ্ট এনেকৈ লিখিছোঁ। এনেকৈ লিখিবা, দিয়া আছে ৰৌ মাছ বিক্ৰী, বিনোদৰ দেউতাকে ৰৌ মাছ বিক্ৰী পালে, ৰৌ মাছ বিক্ৰী কিমান টকা কৰিলে? 20,000 টকা। যিহেতু সমাধান হয় গতিকে ধুনীয়াকৈ লিখিব লাগে। প্ৰশ্নটো মই ইয়াতে লিখি থৈছিলোঁ। তাৰপাছতে কমন কাৰ্প মাছ বেছি কিমান টকা পালে? 25,000 টকা। ঠিক আছে, কমন কাপ বিকিলে 25,000 টকা। আৰু আৰি মাছ বিক্ৰী কিমান টকা কৰিলে? আৰি মাছ বিক্ৰী কৰিলে 2,500 টকা। আৰি মাছ বিকিলে কিমান টকা? 2,500 টকা। এতিয়া মুঠতে মাছ কিমান টকা বিকিলে? মুঠতে বস্তুটো বুজিবলৈ চেষ্টা কৰিবা। মুঠতে বিক্ৰী কৰিলে কিমান টকা? 20,000 টকা আৰি মাছ বিকিছিলে, 25,000 টকাৰ কমন কাপ বিকিছিলে আৰু 2,500 টকা আৰি মাছ বিকিছিলে। এইটো ইয়াতে কৰি দিলে হৈছে, মই এনেই বুজাবৰ কাৰণে এনেকৈ আকৌ এবাৰ পাতিলোঁ। কিমান টকা হ'ল টোটেল? 0, এফালে 0, 5, 5, 6, 7 হ'লনে? কিমান হ'ল? 47,500 টকা। বুজি পালানে নাই? 0, 0, 5 যোগ অংক কৰিবলৈ আগতে শিকি আহিছা নহয়। 5, 6, 7, 2, 4 হয়নে? 47,000 কিমান? 500 টকা মুঠতে বিক্ৰী কৰিলে। ইয়াত তোমালোকৰ আগত আৰু বহুতো যোগ অংক দিয়া আছে সৰু সৰু, যিখিনি মই কৰোৱা নাই। মই একেবাৰে সমাধানটো কৰাই দিছোঁ। মুঠতে তুমি যেনেকৈ পেঞ্চিল এডাল বিক্ৰী কৰি কিমান পাইছিলা? পেঞ্চিল এডাল, কলম এটা আৰু ৰবৰ এপাত বিক্ৰী কৰি সেইকেইটা সৰু এমাউণ্ট আছিলে কাৰণে যেনিবা সোনকালে ওলাইছিলে। ইয়াত বহুত পাইছিলে ন, 20,000, 25,000, 2,500 টকা। গম পাইছানে? গতিকে তেওঁ মুঠতে বিক্ৰী কৰিলে 47,500 টকা। প্ৰশ্নটোত কি কৈছিলে? মাছ বিক্ৰী তেওঁ মুঠতে কিমান টকা অৰ্জন কৰিলে? শেষত লিখি দিবা, মাছ বিক্ৰী তেওঁ 47,500 টকা অৰ্জন কৰিলে। এইটো আচলতে 5 মিনিট হ'ল মই বুজাই দিয়া। 5 মিনিট সময় লগা অংক নহয়, কিন্তু তোমালোকে বুজি পাবৰ কাৰণে উদাহৰণসহ মই অলপমান দীঘলীয়াকৈ বুজাই দিছোঁ। ঠিক আছে, যদি ভাল পালা তোমালোকে
কৰিবা, ভাল পালেও কৰিব লাগিব, নাপালেও কৰিব লাগিব। ঠিক আছে, আজিলৈ আহিছোঁ।